সমস্যা কেতিয়া সমাধান হ'ব? নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে আপোনাৰ যদি উপায় আছে নে নাই? কিন্তু তেওঁ কেৱল সমস্যা নিবনুৱা নহয়, সমস্যা হৈছে গৌৰৱ গগৈ। আপোনালোকে চাব গোটেই ইলেকশ্যনটো এজন মুখ্যমন্ত্ৰী অকল এটা বিষয়, আমাৰ চবৰে কাৰণে সমস্যা হৈছে লাইটৰ বিল, আমাৰ চবৰে কাৰণে সমস্যা হৈছে মূল্য বৃদ্ধি, বয় বস্তুৰ দাম বৃদ্ধি আৰু হিমন্ত বিশ্বৰ সমস্যা। আপুনি চাব আজি বসুন্ধৰা 1 হৈ গ'ল, বসুন্ধৰা 1ত কোনে কোনে মাটিৰ কাগজ পালে আৰু দেখাওকচোন। কোনেও পোৱা নাই, কোনেও পোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে চৰ চাকৰিত থকা মানুহক বসুন্ধৰা 1 আৰু বসুন্ধৰা 2ৰ জৰিয়তে মাটিৰ কাগজ দিয়া হ'ব। আমাৰ এইফালে কোনোবাই পাইছে নেকি? কোনেও পোৱা নাই। কিন্তু আপুনি যদি কয় যে চৰ চাকৰিত থকা মানুহে মাটিৰ কাগজ কেতিয়া পাব, তেতিয়াহ'লে হিমন্ত বিশ্বই ক'লে এইটো ডাঙৰ সমস্যা নহয়, ডাঙৰ সমস্যা হৈছে গৌৰৱ গগৈ, ডাঙৰ সমস্যা হৈছে গৌৰৱ গগৈ। আপুনি এজন মুখ্যমন্ত্ৰী, অসমৰ মানুহৰ বানপানীৰ সমস্যা আছে, গৰাখহনীয়াৰ সমস্যা আছে, আমাৰ ল'ৰা ছোৱালীৰ চাকৰি বাকৰি নাই, ঠিকা টুকৰি নাই, এতিয়াও কিমান ৰাস্তা ভাগি আছে, দলং ভাগি আছে, লাইটৰ বিল দিব নোৱাৰাৰ কাৰণে মানুহৰ ঘৰত লাইট কাটি আছে। কিন্তু তেওঁ খালি এটা কথা লৈ পেলাই, এটা সমস্যা লৈ গোটেই ইলেকশ্যনটো পাৰ কৰি দিব বিচাৰিছে। ইয়াৰ আচল কথাটো কি? ইয়াৰ আচল কথাটো হৈছে যে বিজেপি দলে যিবিলাক কথা কৈ পেলাই চৰকাৰ বনাইছিলে, সেই কথাবিলাক তেওঁলোকে বাস্তৱিকতে কাম কৰি দেখাব নোৱাৰিলে। আমাৰ জাকিৰ হুছেইন চিকদাৰে কৈছে যে খালি ধাৰ লৈ চৰকাৰ চলি আছে, অকল ধাৰ লৈ চৰকাৰ চলি আছে। এতিয়া যিবিলাকে মটৰচাইকেল চলায়, হেলমেট নিপিন্ধাকে যদি ঘৰৰ পৰা ওলায় 2000 টকা ফাইন, অকল গাড়ীবিলাকত ফাইন কৰি পেলাই, মদ বিক্ৰী কৰি আৰু লোন লৈ পেলাই এই চৰকাৰখন চলি আছে, এই চৰকাৰখন চলি আছে। সেইকাৰণে ৰাইজসকল, এই পঞ্চায়ত নিৰ্বাচন অকল আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী ইছমাইল হুছেইন বা আমাৰ যিকেইজন কাউন্সিলাৰ ইয়াত আছে, মই সকলোকে আগফালে মাতিছো, ইছমাইল আমাৰ ইছমাইল আৰু আমাৰ কাউন্সিলাৰসকল আছে,